নমস্কাৰ মই উপত্যকা দত্ত মই তেজপুৰৰ মই বৰ্তমান ইউনিভাৰ্চিটি অফ টৰন্টো কানাডাত PhD কৰি আছোঁ মোৰ ডিসিপ্লিন হ'ল এথনোমিউজিকোলজি আৰু আজি মই আছোঁ সেন্ট এডমন্ডছ কলেজ শিলং সোশিয়োলজি ডিপাৰ্টমেণ্টে হোষ্ট কৰিছে আৰু অকেজনটো হ'ল ইণ্টাৰনেশ্যনেল ডে অফ ৱৰ্ল্ডছ ইণ্ডিজিনাছ পিপলছ মই আজি এটা লেকচাৰ দিম লেকচাৰটো হ'ল এথনোমিউজিকোলজি ইন ইণ্ডিজিনাছ ৱৰ্ল্ডছ ৰিফ্লেকশ্যনছ ফ্ৰম আছাম এণ্ড মেঘালয় মই অসম আৰু মেঘালয়ত যোনখিনি এথনোগ্ৰাফিক ৰিচাৰ্চ যোনখিনি মই ফিল্ড ৱৰ্ক বেছড ৰিচাৰ্চ বা অৰেল হিষ্ট্ৰী কালেকশ্যন কৰিছোঁ তাৰ ওপৰত মোৰ এক্সপিৰিয়েঞ্চৰ ওপৰত অকণমান কথা পাতিম ষ্টুডেণ্টছৰ লগত ইণ্টাৰেক্ট কৰিম আৰু মই সৰুৰে পৰা গানৰ মিউজিক ষ্টাডিজৰ ফিল্ডটোত আছোঁ মই আৰম্ভণিতে গান গোৱাৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰপিছত আজি মই ৰিচাৰ্চৰ জৰিয়তে একাডেমিক ৰিচাৰ্চৰ জৰিয়তে বা ডকুমেণ্টাৰী ফিল্ম মেকিঙৰ জৰিয়তে এথনোমিউজিকোলজি ফিল্ডটোত মই অকণমান কাম কৰিবলৈ চেষ্টা কৰি আছোঁ মই বৰ্তমান মই PhD কৰি আছোঁ আমাৰ আদিবাসী চাহ জনগোষ্ঠী মানুহৰ মাজত মই বিভিন্ন চাহ বাগানত থাকি অসমত তেওঁলোকৰ লগত তেওঁলোকৰ কাম কৰি থকা সময়তে হওক বা তেওঁলোকৰ ঘৰত থকা সময়তে হওক তেওঁলোকেনো তেওঁলোকৰ জীৱনত সংগীতৰ লগত বা শব্দৰ লগত কেনেকৈ জড়িত হৈ আছে সেইখিনি কথাৰ ওপৰত মই অকণমান গৱেষণা কৰি আছোঁ মোৰ হৈ গৈছে ফিল্ড ৱৰ্ক আজি মই প্ৰথমবাৰৰ বাবে সেইখিনি ৰিচাৰ্চৰ ওপৰত অলপ কথা পাতিম আৰু তাৰ উপৰিও মই মেঘালয়ত ৰিচাৰ্চ কৰিছিলোঁ 2021 মই এখন শ্বৰ্ট ডকুমেণ্টাৰী ফিল্ম বনাইছিলোঁ কাশনা সুৰ বুলি ক্ৰাফটিং চাউণ্ডছ অফ দ্য খাচী হিলছ মই মেঘালয়ৰ যোনখিনি মানুহে বাদ্যযন্ত্ৰ বনায় খাচী মানুহে কেইজনমান মানুহে যোনে বাদ্যযন্ত্ৰ বনায় তেওঁলোকৰ অৰেল হিষ্ট্ৰী মই গোটাইছিলোঁ আৰু তেওঁলোকৰ ওপৰত এখন সৰু ডকুমেণ্টাৰী বনাইছিলোঁ ইউনেস্কো নিউ দিল্লী আৰু আইডিঅ' চিংক মিডিঅ' কম্বাইনৰ সহায় লৈ তাকে আৰু সেইখিনি কামতে মই এতিয়া জড়িত হৈ আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত